মৈৰাবাৰীৰ বিভিন্ন বিদ্যালয়ত অন্তিম পৰ্যায়ৰ গুণোৎসৱৰ সফল সামৰণি। গুণোৎসৱৰ উদ্দেশ্য হৈছে শৈক্ষিক ফলাফল বৃদ্ধি কৰি গুণগত প্ৰাথমিক শিক্ষা সুনিশ্চিত কৰা। মৰিগাঁও জিলাৰ লাহৰীঘাট প্ৰাথমিক শিক্ষা খণ্ডৰ অন্তৰ্গত তাঁতিকাটা এম.ই. স্কুল, মৈৰাবাৰী মাধ্যমিক বিদ্যালয়, মৈৰাবাৰী ৰাষ্ট্ৰভাষা এম.ই. স্কুল, মৈৰাবাৰী নিউ হাইস্কুল, ২ নং গৰৈমাৰী এম.ই. স্কুল আৰু মৈৰাবাৰী JNM.ই. স্কুলত গুণোৎসৱৰ বাবে এক উখল-মাখল পৰিৱেশৰ সৃষ্টি হৈছে। মৈৰাবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত হোৱা গুণোৎসৱত পৰ্যবেক্ষক হিচাপে উপস্থিত থাকে মৈৰাবাৰী উন্নয়ন খণ্ডৰ উন্নয়ন বিষয়া কাশ্মীৰী বেগম আৰু মৈৰাবাৰী উন্নয়ন খণ্ডৰ অভিযন্তা ফজলুৰ ৰহমান মুক্তাৰ। গুণোৎসৱ উপলক্ষে ছাত্ৰ-ছাত্ৰীসকলে পৰিৱেশন কৰা বিভিন্ন অনুশীলন আৰু প্ৰাতঃ সভাৰ লগতে গুণোৎসৱৰ গীতৰ নৃত্যই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে। গুণোৎসৱৰ দ্বাৰা ছাত্ৰ-ছাত্ৰীৰ পাৰদৰ্শিতা, শৈক্ষিক অগ্ৰগতি আৰু বিদ্যালয়ৰ অগ্ৰগতি মূল্যায়ন কৰাত ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগক সকলোৱে শলাগ লৈছে। আজি গুণোৎসৱ অনুষ্ঠিত হোৱা বিদ্যালয়কেইখনে এইবাৰ A+ গ্ৰেড পাব বুলি আশা প্ৰকাশ কৰিছে প্ৰধান শিক্ষকসকলে। মৈৰাবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ ৰিয়াজুল ইছলাম চৌধুৰী, তাঁতিকাটা এম.ই. স্কুলৰ প্ৰধান শিক্ষক ছফিকুল ইছলাম, মৈৰাবাৰী ৰাষ্ট্ৰভাষা এম.ই. স্কুলৰ প্ৰধান শিক্ষক তফজ্জুল হুছেইন, গৰৈমাৰী স্কুলৰ প্ৰধান শিক্ষক আফাজ উদ্দিন, মৈৰাবাৰী নিউ হাইস্কুলৰ অধ্যক্ষৰ লগতে সমূহ শিক্ষক-শিক্ষয়িত্ৰীসকল আৰু পৰিচালনা সমিতিৰ সদস্যসকলৰ সহযোগত অঞ্চলটোৰ বিদ্যালয়সমূহৰ গুণোৎসৱ কাৰ্যসূচী সফলতাৰে সামৰণি পৰে। পোনপ্ৰথমে আপোনালোকক ধন্যবাদ জনাইছোঁ আমাৰ বিদ্যালয়ৰ ফালৰ পৰা, মোৰ ফালৰ পৰা। অসম চৰকাৰৰ দ্বাৰা আয়োজিত গুণোৎসৱ শৈক্ষিক উত্তৰণৰ মাপকাঠি জোখাত এটি উল্লেখযোগ্য পদক্ষেপ আৰু এই ক্ষেত্ৰত গোটেই অসমখনতে শৈক্ষিক জগতখন এখোজ আগবাঢ়ি যাবলৈ সক্ষম হৈছে আৰু চৰকাৰৰ নিৰ্দেশনা অনুযায়ী যিখিনি নিৰ্দেশনা আছিলে আমি আখৰে পালন কৰি ষ্টুডেণ্টক ভালকৈ আমি মটিভেশ্যন কৰি তেওঁলোকৰ চাফ চিকুণতা গোটেই দিশসমূহ চাই মেলি শৈক্ষিক উত্তৰণৰ ক্ষেত্ৰত আমাৰ প্ৰতিজন টিচাৰেই একান্তভাৱে চেষ্টা কৰি ষ্টুডেণ্টখিনিক শিকাইছে আৰু ষ্টুডেণ্টখিনি পৰিপাটিও হৈছে। আগৰ তুলনাত বহুত চেঞ্জ হৈছে। ষ্টুডেণ্টখিনিয়ে আমাৰ শিক্ষক-শিক্ষয়িত্ৰীসকলে বহুত সময়ত এনকাৰেজ কৰি থাকে। তাৰপিছত আমাৰ কেম্পাছটো চাফা মেলা পৰিষ্কাৰৰ কথা কৈছে, অফিচখনৰ কথা কৈছে। আমাৰ বিদ্যালয়খন স্বচ্ছ বিদ্যালয়, প্লাষ্টিকমুক্ত বিদ্যালয় আৰু দফাতমুক্ত বিদ্যালয়। চৰকাৰৰ নিৰ্দেশনা আমি ফ'ল' কৰিছোঁ, আমাৰ ধুনীয়া হৈছে, পৰিষ্কাৰ পৰিচ্ছন্ন হৈছে। চৰকাৰক অসম চৰকাৰৰ দ্বাৰা আয়োজিত গুণোৎসৱৰ ষষ্ঠ ৰাউণ্ড অনাগত দিনতো চলি থাকক, শৈক্ষিক উত্তৰণত এখোজ আগবাঢ়ি যাওক। যিটো ব্যৱস্থা গ্ৰহণ কৰিছে গুণোৎসৱৰ জৰিয়তে তাৰ কাৰণে চৰকাৰক ধন্যবাদ জনাইছোঁ। কাৰণ স্কুলবিলাকে গুণোৎসৱৰ কাৰণে শিক্ষকসকল SMC মাতৃগোটৰ সহযোগত মানে ইনফ্ৰাষ্ট্ৰাকচাৰৰ কাৰণে যিখিনি কৰণীয় গোটেইখিনি চবেই আপ্ৰাণ চেষ্টা কৰি কৰে। সেইবাবে সেই উদ্দেশ্য আগত ৰাখি আমি যিমানখিনি পাৰিছোঁ কৰিছোঁ। কিন্তু চৰকাৰৰ ফালৰ পৰা যিখিনি গুণোৎসৱৰ বাবদ খা খৰচ দিব লাগে তেনেকৈ চৰকাৰে আগবঢ়োৱা নাই। আমি বিদ্যালয়ৰ ফালৰ পৰাই কৰিছোঁ। আশা ৰাখিছোঁ আগন্তুক দিনত চৰকাৰৰ ফালৰ পৰা যাতে গুণোৎসৱৰ বাবদ কিবা এটা আগবঢ়ায়। আৰু লগতে আমি আজি 3 বছৰ ধৰি A+ পাই আহিছোঁ। আশা ৰাখিছোঁ এইবাৰো আমি A+ পাম আৰু ছাত্ৰ ছাত্ৰী বা আমাৰ কমিটি ষ্টাফ সকলোৱে মিলি পেলাই আমি চৰকাৰৰ আহ্বান আগত ৰাখি আমি আপ্ৰাণ চেষ্টা কৰি সৰ্বাংগ সুন্দৰভাৱে গুণোৎসৱটো অনুষ্ঠিত কৰিবৰ কাৰণে আমি চেষ্টা কৰিছোঁ আৰু তেনেমতে আজি অনুষ্ঠিত হৈছে। অসম চৰকাৰৰ যি পদক্ষেপ গুণোৎসৱ উপলক্ষে আমি 3খন স্কুল দিয়া হয়। 3খন স্কুলৰ ভিতৰত মই ইতিমধ্যে প্ৰথম দিনা কৰিলোঁ বজাৰঘাটি LP স্কুল, দ্বিতীয় দিনা একেটা কেম্পাছতে পশ্চিম তাঁতিকাটা LP স্কুল আৰু আজি তৃতীয় দিন তাঁতিকাটা ME স্কুলত আজি উপস্থিত হৈছোঁ। স্কুলৰ পৰিৱেশটো মই খুবেই ভাল পালোঁ। বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলৰ আৰু টিচাৰসকলৰ যিটো কৰ্পৰেশ্যন বহুত ধুনীয়া, তেওঁলোকৰ যিটো বণ্ডিং একদম বন্ধুত্ব টাইপ। আৰু মই যিটো প্ৰথমতে আহি পেলাই মই 8:55ত আহি ইয়াত উপস্থিত হৈছোঁ। মৰ্ণিং এছেম্বলিটো মই গোটেইটো অবজাৰ্ভেশ্যন কৰিছোঁ আৰু মই 2018 চনৰ পৰা মানে গুণোৎসৱত ইনভল্ভ। তো মৰ্ণিং এছেম্বলি যিমানকেইটা মই স্কুলত চালোঁ, তো টপ 3ৰ ভিতৰত আজি এই স্কুলখনৰ যিটো মৰ্ণিং এছেম্বলি হৈছে সেইটো মই বহুত ধুনীয়া পালোঁ। টপ 3ৰ ভিতৰত এটা বুলি ক'ব পাৰি। আৰু এতিয়ালৈকে গুণোৎসৱ এক্সাম চলি আছে, ইতিমধ্যে আপোনালোকে চাগে দেখিছে ধুনীয়াকৈ চলি আছে আৰু আজি 4:55লৈকে আছে। গতিকে আগলৈ কাৰ্যসূচী যিখিনি আছে সকলোৱে পাৰ হ'ব বুলি আশা কৰিলোঁ। চৰকাৰখনক এটা আহ্বান জনাম, এই স্কুলখনত 200
424 এনৰোলমেণ্ট আছে। তো এনৰোলমেণ্ট হিচাপত কি হ'ল, এই এটা বস্তু মানে স্কুলখনৰ প্ৰব্লেম এটা পাইছোঁ, মানে কি লেণ্ডটো কম ইয়াত, মানে স্কুল এনৰোলমেণ্টৰ হিচাপত স্কুল মানে দুখন স্কুল ইয়াত আছে, লগত যিখন LP স্কুল আছে তাতো 200 এবোভ এনৰোলমেণ্ট, আৰু ইয়াতো 200 ME স্কুল এনৰোলমেণ্ট। আৰু সেইটো হিচাপত লেণ্ডটো কম কাৰণে তেওঁলোকৰ মানে যিখিনি বিল্ডিং আছে, বিল্ডিঙৰ কাৰণে মানে তেওঁলোকৰ ষ্টুডেণ্টৰ অলপ বহাটো অলপ অসুবিধা হৈছে। কিন্তু মই হেড ছাৰক ইতিমধ্যে মই তেওঁক অলপ আমাৰ গুণোৎসৱৰ যিটো প্ৰচেষ্টা, সেইটো এটা আচলতে ভাল প্ৰচেষ্টা। ইয়াৰ জৰিয়তে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ আচলতে যিটো শৈক্ষিক ভৱিষ্যত, সেই শৈক্ষিক ভৱিষ্যতটো যাতে প্ৰাথমিক পৰ্যায়ৰ পৰাই যাতে তেওঁলোকক সুস্থ আৰু সবলভাৱে যাতে গঢ় দিব পাৰে। আচলতে শিক্ষাৰ যিটো গুৰুত্ব আৰু ভৱিষ্যত জীৱনটোৰ প্ৰতি তেওঁলোকক যাতে সাজু কৰি ৰাখিব পাৰে, তাৰ কাৰণে প্ৰচেষ্টা লোৱা হৈছে। আৰু আজি এইখন বিদ্যালয়লৈ আহিছোঁ, আমি দেখিবলৈ পাইছোঁ যে প্ৰাতঃসভাৰ পৰা খুব এটা সুন্দৰ পৰিৱেশ আমি ইয়াত দেখিবলৈ পাইছোঁ। প্ৰাতঃসভাত আমাৰ সকলো ছাত্ৰ ছাত্ৰী আৰু শিক্ষক শিক্ষয়িত্ৰীসকলে ইয়াত অংশগ্ৰহণ কৰিছে। আৰু এতিয়াও আপোনালোকে লক্ষ্য কৰিছে যে খুব এটা শান্তিময় পৰিৱেশত আমাৰ পৰীক্ষাসমূহ চলি আছে। গতিকে আমাৰ যি গাইডলাইন আছে, গাইডলাইন অনুসৰি সকলোবিলাক কাম সুচাৰুৰূপে চলি আছে। আৰু সেইমতে আমাৰ ধৰক যিটো মানে তেওঁলোকৰ ইভালুৱেশ্যনটো খুব সুন্দৰকৈ হ'ব। গতিকে আমি তাৰ কাৰণে আশাবাদী। আৰু আমাৰ সকলো যিসকল নিৰীক্ষক আছে, যিসকল ইনভিজিলেটৰ নিয়োগ কৰা হৈছে, তেওঁলোকেও নিজৰ দায়িত্ব নিষ্ঠা সহকাৰে পালন কৰিব। গতিকে আমি আশা কৰোঁ যে চৰকাৰৰ আচলতে এই প্ৰচেষ্টা আদৰণীয় প্ৰচেষ্টা। আৰু কিছু কিছু ক্ষেত্ৰত আমি দেখিবলৈ পাইছোঁ যে আমাৰ যিবিলাক চৰকাৰী যিবিলাক বিদ্যালয় আছে, আন্তঃগাঁথনিৰ ক্ষেত্ৰত কিন্তু কিছু দুৰ্বল। গতিকে সেই আন্তঃগাঁথনিবিলাকক আমি যদি কিছু উন্নত কৰিব যদি আমি চেষ্টা কৰোঁ, তেনেহ'লে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ শৈক্ষিক ভৱিষ্যত আৰু অধিক উজ্জ্বল হ'ব বুলি মই ভাবোঁ। হয়, যোৱাবাৰ আমাৰ প্ৰধান শিক্ষক আছিলে হিফজুৰ ৰহমান, তেখেতৰ দিনত অৱশ্যে ভালেই হৈছে। তাৰোপৰি আমি এইবাৰ গুণোৎসৱৰ কাৰণে প্ৰায় 10 দিন আগৰ পৰা লাগি পৰিছোঁ। আমাৰ ছাৰ বাইদেউসকল যৎপৰোনাৰ্থী চেষ্টা কৰিছে। আমি যিসকল ছাত্ৰ ছাত্ৰী অনিয়মীয়া উপস্থিতি, তেওঁলোকৰ ঘৰত গৈছোঁ, অভিভাৱকক ফোন কৰি তেওঁলোকক আমি গুণোৎসৱত আনিছোঁ আৰু পাঠদান ল'বলৈ তেওঁলোকক ইচ্ছাকৃত কৰিছোঁ। আমি অভিভাৱকক ফোন কৰিছোঁ আৰু সেইমতে আজি আমাৰ গুণোৎসৱত মাত্ৰ 2জন ছাত্ৰহে অনুপস্থিত, বাকী সব ছাত্ৰই উপস্থিত হৈছে। গুণোৎসৱ পৰীক্ষা সুকলমে দিছে। মইৰাবাৰীৰ পৰা ৱাছিৰ আহমেদৰ ৰিপৰ্ট, গ্লোবেল NE 24/7।